শেহতীয়াকৈ বিজেপি চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ ফলত অসমৰ ভূমিপুত্ৰ নিবনুৱাসকল চাকৰিৰ পৰা বঞ্চিত হ'ব বুলি আপুনি আশংকা কৰে নেকি? 100% আজি আমাৰ অসমৰ লাখ লাখ নিবনুৱা আছে। তাৰপিছত যেতিয়া গোটেই ভাৰতবৰ্ষৰ নিবনুৱাবিলাক আহি আচলতে এই চাকৰিবিলাকত সংস্থাপনৰ কাৰণে আচলতে এপ্লাই কৰিব, আবেদন কৰিব, নিশ্চিতভাৱে তেতিয়া আমাৰ অসমীয়া যুৱক যুৱতীৰ ওপৰত কিছু হ'লে হেম্পাৰ আহিব। আজি যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো এটা কলা সিদ্ধান্ত, কলা আৰু ইয়াৰ বিৰুদ্ধে আচলতে আমি সমগ্ৰ অসমবাসী ৰাইজে মাত মাতিব লাগে আৰু কোনোপধ্যে যাতে বিজেপি চৰকাৰখন বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যাতে কোনোপধ্যে এই আইনখন বা এই যিটো মানে অৰ্ডাৰ, এই অৰ্ডাৰটো কোনোপধ্যে যাতে পাছ কৰিব নোৱাৰে আৰু কোনোপধ্যে যাতে এইটো গৃহীত কৰিব নোৱাৰে। কাৰণ আমি অসমবাসী ৰাইজ, আমি অসমীয়া যুৱক যুৱতীয়ে আজি লাখ লাখ মানুহে ভাত নাপায়, তেখেতসকলে পাণ তামোলৰ দোকান দিব লগা পৰিস্থিতি হৈছে, পকৰাৰ দোকান দিব লগা পৰিস্থিতি হৈছে, আজি ডিগ্ৰী পাছ, MA পাছ, PhD কৰি আজি কেনেকুৱা ধৰণৰ হোটেলত কাম কৰিব লগা পৰিস্থিতি হৈছে আমাৰ অসমত। আৰু অসমবাসী ৰাইজে, আমাৰ অসমীয়া যুৱক যুৱতীয়ে আচলতে সংস্থাপন পায়। তাৰপিছত কেনেকৈ বাহিৰৰ পৰা আহি আমাৰ অসমত এই সাধাৰণ থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড পষ্টবিলাকত কেনেকৈ চাকৰি এপ্লাই কৰিব পাৰে, ইয়াত দুৰ্ভাগ্যজনক আৰু নিন্দাজনক কথা একো হ'ব নোৱাৰে। সেইকাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ, পুনৰবাৰ আহ্বান জনাইছোঁ, আপোনালোকে সিদ্ধান্তটো প্ৰত্যাহাৰ কৰক, আপোনালোকে এনেকুৱা সিদ্ধান্ত বাতিল কৰক আৰু আমাৰ অসম আৰু অসমীয়া যুৱক যুৱতীৰ স্বাৰ্থত কাম কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।